নমস্কাৰ আপোনালোকক আটাইকে আজি আমি পঢ়িব গৈ আছো 10 নেমস অফ ভেৰিয়াছ এছমিছ পাৰ্সনেলিটি মানে অসমীয়া বিভিন্ন ব্যক্তিত্বৰ যিখিনি ছদ্ম নাম আছে সেইখিনি পঢ়িব গৈ আছো ইয়াৰে আৰু এটা ভিডিও মই আপলোড কৰিছো সেইটো যদি চোৱা নাই আপোনালোকে ডেসক্ৰিপচনত গৈ চাই ল'ব এতিয়া প্ৰথমটো হৈছে বীণা বৰুৱা আমি কম ৰাসনা বৰুৱা বুলি মানে বিৰিঞ্চি কুমাৰ বৰুৱাৰ এখন কিতাবৰ নাম হৈছে জীৱন বাটত এইটো আপুনি মনত ৰাখিব দুই নম্বৰতে হৈছে গুৰুদত্ত আমি গুৰুদত্ত বুলি কওঁ গুণাভিৰাম বৰুৱাই আমাৰ অসমীয়া যিখিনি চলচ্চিত্ৰ জগত যিখিনি ড্ৰামা তাৰ কাৰণে বহুখিনি যোগদান দিছে তেওঁৰ নাটকখনৰ নাম হৈছে ৰাম নৱমী হৈছে অসমীয়াৰ প্ৰথম আধুনিক নাটক ফাৰ্ষ্ট মডাৰ্ন ড্ৰামা ইন এছমিছ লেংগুৱেজ আৰু নেক্সট হৈছে ত্যাগবীৰ বুলি আমি কওঁ সোণাৰাম চন্দক কওঁ সোণাৰাম চন্দ মানে হৈছে হেম বৰুৱাই কি কিতাপ লিখিছিলে কংগ্ৰেছৰ বুৰঞ্জী আৰু বিলাতত মহাত্মা এই দুখন লিখিছিলে নিৰঞ্জন ফুকন আমি কওঁ হীৰেণ গোহাঁই সাহিত্য একাডেমি বঁটা পাইছিলে আৰু সাহিত্য একাডেমি বঁটা কিয় পাইছিলে তেওঁৰ কিতাপ শংকৰদেৱখনৰ বাবে তেওঁৰ কিতাপকেইখনৰ নাম হৈছে সাহিত্য আৰু চেতনা অসমীয়া জাতীয় জীৱনত মহাপুৰুষৰ পৰম্পৰা এই দুখন হৈছে খুব জনজাত কিতাপ তেওঁৰ তাৰপিছত অগ্নিকবি বুলি আমি জানো কমলাকান্ত ভট্টাচাৰ্য কিছুমান কিতাপৰ নাম হৈছে এখন হৈছে অষ্টবক্ৰৰ আত্মজীৱনী এখন কবিতা সংকলন আছে এখনৰ নাম হৈছে অষ্টবক্ৰ ধনবৰ আমি কম মহিম বৰা তেওঁ আৰু এটা নাম হৈছে ৰংগাজিয়া কবি তেওঁৰ কিতাপৰ নাম হৈছে এধানী মাহিৰ হাঁহি আৰু কাঠনিবাৰীৰ ঘাট সাহিত্য সভা তেওঁ প্ৰেচিডেণ্ট আছিলে 1989ত আৰু পদ্মশ্ৰী বঁটাও পাইছিলে সাহিত্য একাডেমি বঁটাও পাইছিলে আৰু তেওঁৰ মহিম বৰাৰ বিশেষখিনি বহুত ভূমিকা আছে অসমীয়া জগতত অকল যিখিনি লেখনি বা লিটাৰেচাৰ পাৰ্ট সেইখিনিতে নহয় বিভিন্ন আন্দোলনতো তেওঁ যোগদান দিছিলে কৰমবীৰ বুলি আমি কওঁ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ বুলি কোৱা হয় আৰু তেওঁ হৈছে লায়ন মেন অফ আছাম বেলেগ হয় এনে লায়ন অফ আছাম বুলি নবীন চন্দ্ৰ বৰদলৈক কোৱা হয় লায়ন অফ আছাম কাক কয় ৰাধা গোবিন্দ বৰুৱাক কোৱা হয় আৰু বন্ধুসকল আপোনালোকে কমেণ্ট কৰিব যে লৌহ মানৱ বুলি কাক কয় আইৰণ মেন অফ আছাম এখুত ককাইদেউ হৈছে নৱকান্ত বৰুৱা তেওঁৰ এটা লিখনি হৈছে ককাদেউতাৰ হাড় বাগ্মীবৰ বুলি কয় নীলমণি ফুকন সিনিয়ৰ দুজন আছে আমি জানো নীলমণি ফুকন জুনিয়ৰ আৰু সিনিয়ৰ নীলমণি ফুকন সিনিয়ৰক কয় বাগ্মীবৰ আৰু এটা মনত ৰাখিব বন্ধুসকল আপোনালোকে যিটো স্ক্ৰীনত দেখি আছে পোষ্টেজ ষ্টেম্প এটা পোষ্টেজ ষ্টেম্প ডিজাইন কৰা হৈছিলে নীলমণি ফুকনদেৱৰ নামত গীতিকবি কয় পাৰ্বতী প্ৰসাদ বৰুৱা আৰু যিখন মেগাজিন আছে ঘৰ জেউতি সেই মেগাজিনখন তেওঁ হাতেৰে লিখিছিলে প্ৰথম নটসূৰ্য ফণী শৰ্মাই বিভিন্ন চিনেমাতে যোগদান দিছিলে যেনেকৈ জয়মতী ইন্দ্ৰমালতী চিৰাজ তাৰপিছত পিয়লি ফুকন আৰু নটসূৰ্য ফণী শৰ্মা যেতিয়া 10 বছৰ আছিলে সেই সময়তে তেওঁ জয়মতী ড্ৰামা এখনত পাৰ্ট লৈছিলে মানে সেই সময়তে জয়মতীৰ ভূমিকাটো তেওঁ পালন কৰিছিলে আৰু তেওঁ বহুখিনি অৱদান আছে আমাৰ চলচ্চিত্ৰ জগতত আৰু কিছুমান পেন নেম আমি আলোচনা কৰিম আৰু লগতে আপোনালোকক যদি এনেকুৱা ভিডিও লাগে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব টিল দেন থেংক ইউ